কি খবৰ? ভালে ক'ত যাম? আমি এইজনীয়ে বহুত খঙাল দেই কিন্তু ধৰা সাপৰ নমস্কাৰ গাইছ, আমি এতিয়া যাব ওলাইছোঁ। ক'ত যামে? আমি যাম এতিয়া বৰ্তমান চৰাইমাৰী। মই মচলপুৰ যাবা নেকি? মুছলপুৰ। মচলপুৰ পাৰ সোমনাথ। আজি আমাৰ লগত যাব, বৌ যাব 5 জাৰ্ণি বাছত। আমাৰ হিৰক হিৰকটো অকলে চিনি নাপায়, বৰো চিনি পায়। মই আজি ব্লগটো এই কি আছিল এইটো টিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ৱাল টিং যায়, তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো আমি গৈ থাকিম, ভিডিঅ' বনাই থাকিম, তো আপোনালোকে চাই থাকিব। বৰ্তমান গৈ আছোঁ আমি। হেল্ল', আমি গৈ আছোঁ এতিয়া মুছলপুৰ গৈ আছোঁ। আজি আমাৰ মুছলপুৰ ফাৰ্ষ্ট নাইট। আপোনালোকে ৰাইজ সহায় সহযোগ কৰিব, আহিব চাবলৈ। সকলোকে লগ পাম বুলি আশা কৰিলোঁ। যি নহওক গৈ থাকিম, ভিডিঅ' বনাই থাকিম, আপোনালোকে চাই থাকিব। আমি য'ৰ পৰা আহিলোঁ, আমি বৰ্তমান নলবাৰী গণেশ মন্দিৰ আছোঁ। নলবাৰী মেইন টাউনত বাকীকেইটাই চাহ খাব, মই খাওঁ নাখাওঁ পিছৰ কথা। যি নহওক যিটো লগাইছে আমাৰ। আজি ক'ত যাম? চৰাইমাৰী। চৰাইমাৰী যাম। ভাত খাবা? ভাত হাই গাইজ, কি খবৰ আপোনালোকৰ? আমাৰ সীমান্ত দা আৰু এইফালে আমি চাহ খাবলৈ ৰখিছোঁ। আমি গোটেই মানে আমি এইখিনি কি বুলি কয়? নলবাৰী গণেশ মন্দিৰ। নলবাৰী গণেশ মন্দিৰ। ইতিমধ্যে আমি নলবাৰী গণেশ মন্দিৰত আছোঁ। আমাৰ বাছখনে চাহ খাব ৰখিছে। এতিয়া আমি এনে আছোঁ আৰু এনে থাকিম আৰু এনে গাড়ীত উঠি যাম। পইচা নালাগে দেই। বাই বাই। বাই বাই। দেখুৱাইছোঁ আপোনালোকক আমি কেনেকৈ জাৰ্ণি কৰোঁ বা ক'ত নামো, ক'ত ৰুম দিয়ে, বাকীখিনি এখেতে আমাৰ দেখুৱাব নে কি কয়? এয়া আমাৰ বাছত শিল্পীসকল। জোন এইফালে কি খবৰ? ভালে। ক'ত যাম? আমি যাম ক'ত যামে? চৰাইবাৰী যাম। চৰাইবাৰী। এটা আমাৰ বাহিদা। মাৰি কথা ভাবিলেই জানা জোনা উপচি পৰে। 30 টকাই আকুতি দিছে। কি ক? চাহ খাব দিছে, সঁচাই দিছে চাহ খাবা। সেইকাৰণে নামটো বাছৰ পৰা হা। আমাৰ অভি ভাগিন ব্যস্ত হৈ আছে। বলেন বলেন। তাকে বল থাকি আমিও থাকিম বুলি কওঁ। এইজনীয়ে বহুত খঙাল দেই কিন্তু ধৰা সাপৰ ফচ ফচনি বেছি। গাইছ, আমি ফাইনেলি মুছলপুৰ পালোহি। মুছলপুৰ টাউনটো বেক কেমেৰাৰে দেখুৱাই থাকিম। ফাইনেলি আমি চৰাইমাৰী পেণ্ডেলটোলৈকে আহি পালোঁ। এয়া হৈছে আমাৰ চৰাইমাৰী পেণ্ডেল। মানুহবিলাক নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, কামত লাগি আছে। যি নহওক চাই থাকক, কাম কৰা অলপ দেখাই থাকিম বাৰু।
এই আমাৰ লগৰবিলাক চবে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে বহুত দূৰত দিছে তথাপিও সিহঁতে কাম এৰা নাই কামত ভাল ল'ৰাবিলাক দিগন্ত পুৰা চলতলা খুলি সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে তো এতিয়া ময়ো অলপ ব্যস্ত হৈ থাকিম আজি নহওক পিছলৈকে কি হয় চাই থাকিব গাইজ গৰমৰ সহ্য কৰিব নোৱাৰে মই গাড়ীৰ ভিতৰত সোমাই আছোঁ গাড়ীৰ ভিতৰত আজি নহওক বহুত গৰম হৈছে আজি বতৰটো